এইবাৰ লোনৰ যিটো থ্ৰেছহোল্ড 15 লাখ আছিল তাক বঢ়াই আজি কেবিনেটে 30 লাখ কৰিছে আৰু ইণ্টাৰেষ্ট সাবভেনচন 20 বছৰৰ কাৰণে 1%। গতিকে কৰ্মচাৰীসকলৰ কাৰণে এইটো ভাল খবৰ যে এতিয়া 30 লাখ টকালৈ 30 লাখ টকাৰ তেওঁলোকে লোন বেংকৰ পৰা ল'ব পাৰিব আৰু ইয়াত 1% ইণ্টাৰেষ্ট সাবভেনচন অসম চৰকাৰে প্ৰভাইড কৰিব। আমাৰ ষ্টেট আসাম ষ্টেট এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ড যি আছিল সেই বোৰ্ডখন সেলফ সাষ্টেইনেবল স্বনিৰ্ভৰশীল হ'ব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত তাত কৰ্মৰত যিসকল কৰ্মচাৰী আছিল তেওঁলোকে নিয়মীয়াকৈ দৰমহা আদি নোপোৱাৰ এটা পৰিৱেশ 2020 চনৰ পৰা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে আজি সিদ্ধান্ত গ্ৰহণ কৰে ইয়াত যি নিয়মীয়া 612 গৰাকী নিয়মীয়া কৰ্মচাৰী আছিল তেওঁলোকক VRS ভলুণ্টাৰী ৰিটায়াৰমেণ্ট স্কিমত তেওঁলোকক অন্তৰ্ভুক্ত কৰিছে আৰু তেওঁলোকক ভলুণ্টাৰী ৰিটায়াৰমেণ্ট অফাৰ কৰা হৈছে। কন্ট্ৰেকচুৱেল আছিলে 147 গৰাকী আৰু এই কন্ট্ৰেকচুৱেল তেওঁলোককো VRS অফাৰ কৰা হৈছে। 16 গৰাকী ফিক্স পেড আছিল তেওঁলোককো VRS অফাৰ কৰা হৈছে। যিসকল 612 গৰাকী মানে নিয়মীয়া কৰ্মচাৰী আছিল তেওঁলোকৰ কাৰণে VRS ক্যালকুলেশন কৰি পোৱা গৈছে 130 কোটি টকা ব্যয় হ'ব। 130 কোটি টকাত অসম চৰকাৰে অনুমোদন জনাইছে। তাৰোপৰি তেওঁলোকৰ প্ৰতি এটা গুডউইল জেষ্টাৰ হিচাপে আৰু 10% যিটো VRS তেওঁলোকৰ ক্যালকুলেটেড এমাউণ্ট হ'ব তাৰ ওপৰত আৰু 10% দিয়াৰ কাৰণেও কেবিনেটে সিদ্ধান্ত কৰিছে।